আমি আমাৰ যিবোৰ দাবী বিশেষভাৱে আমাৰ 6 শিডিউলৰ দাবী সেই দাবীক আমি অহা এবছৰৰ ভিতৰত পূৰ্ণাংগ ৰূপ দিয়াৰ কথা আমি ইয়াতে আলোচনা কৰিছোঁ। অহা এবছৰৰ ভিতৰত পূৰ্ণাংগ মানে আমি ভাৰত চৰকাৰৰ লগত ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰিছোঁ। 2024 বছৰৰ 25 জুলাই তাৰিখে আমি ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট মন্ত্ৰী জুৱেল ওৰামৰ লগত আমাৰ আনুষ্ঠানিক বৈঠক হৈছে আৰু তেতিয়াই আমি এটা দাবী উত্থাপন কৰিছিলোঁ যে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু জাতীয় সংগঠনৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব লাগে। ইতিমধ্যে এই কথা বতৰাবোৰক আগুৱাই নিয়াৰ কাৰণে আমাৰ এই সাংগঠনিক কৰ্মশালাবোৰ আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ গাঁৱত আমি একতাৰে যুঁজা, সাংগঠনিক ভেটি মজবুত কৰাৰে একতাৰে যুঁজা আৰু 6 মাহৰ ভিতৰত আমাৰ যি ত্ৰিপাক্ষিক বৈঠক আছে সেই বৈঠকটো সমাপন কৰিবৰ কাৰণে আমাৰ একতাৰে যুঁজি চৰকাৰক দাবী উত্থাপন কৰিব বিচাৰিছোঁ। তাৰ কাৰণে আমাৰ কৰ্মশালা। আমি PMPK MMK মীমা কাবাঙে আমি জিলা পৰ্যায়ত আমি সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰি আছোঁ আৰু আমাৰ প্ৰায় 80% আমাৰ ৱৰ্কশ্বপ ইতিমধ্যে সমাপ্ত হৈছে আৰু ইয়াৰ লক্ষ্য উদ্দেশ্য হ'ল যে আমি আমাৰ যিবোৰ দাবী বিশেষভাৱে আমাৰ 6 শিডিউলৰ দাবী সেই দাবীক আমি অহা এবছৰৰ ভিতৰত পূৰ্ণাংগ ৰূপ দিয়াৰ কথা আমি ইয়াতে আলোচনা কৰিছোঁ। অহা এবছৰৰ ভিতৰত পূৰ্ণাংগ মানে আমি ভাৰত চৰকাৰৰ লগত ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰিছোঁ। 2024 বছৰৰ 25 জুলাই তাৰিখে আমি ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট মন্ত্ৰী জুৱেল ওৰামৰ লগত আমাৰ আনুষ্ঠানিক বৈঠক হৈছে আৰু তেতিয়াই আমি এটা দাবী উত্থাপন কৰিছিলোঁ যে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু জাতীয় সংগঠনৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব লাগে। ইতিমধ্যে এই কথা বতৰাবোৰক আগুৱাই নিয়াৰ কাৰণে আমাৰ এই সাংগঠনিক কৰ্মশালাবোৰ আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ গাঁৱত আমি একতাৰে যুঁজা, সাংগঠনিক ভেটি মজবুত কৰাৰে একতাৰে যুঁজা আৰু 6 মাহৰ ভিতৰত আমাৰ যি ত্ৰিপাক্ষিক বৈঠক আছে সেই বৈঠকটো সমাপন কৰিবৰ কাৰণে আমাৰ একতাৰে যুঁজি চৰকাৰক দাবী উত্থাপন কৰিব বিচাৰিছোঁ। তাৰ কাৰণে আমাৰ কৰ্মশালা।